নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ। পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ FCI বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিলে প্ৰায় 33,560 ভেকেন্সি মুকলি কৰি দিলে। ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে ভেকেন্সিখিনি মুকলি কৰি দিছে। সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা এই ভিডিও যোগে আলোচনা কৰা হ'ব। যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু-বান্ধৱে এই জবৰ আপডেটটো পাই লয়। আহক আজি ভিডিওটো আৰম্ভ কৰো। ইয়াত আপোনাক পোনপ্ৰথমে অফিচিয়েল এডভাৰটাইজমেণ্টখনে দেখাই দিছো। FCI ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা FCI মানে আছে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া, যিটো খাদ্য বিভাগ আছে তাৰ পৰা ভেকেন্সি খিনি আছে FCI ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব বিচাৰে এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় আৰু ইয়াত মই ডিসকাস কৰিম এপ্লাই কেতিয়াৰ পৰা হ'ব, অনলাইন লিংক পৰ্যন্ত, এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন মুকলি কৰিছে, কি কথা সকলোখিনি কথা জনোৱা হ'ব। সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব বিচাৰে FCI ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে 2024 বৰ্ষৰ কাৰণে। ইয়াত আপোনালোকে দেখিব বিচাৰে 33,566 ভেকেন্সি, এটা দুটা ভেকেন্সি নহয় বহুতখিনি ভেকেন্সি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মই জনাই দিছো। এলিজিবিলিটি যিটো ক্ৰাইটেৰিয়া বিচাৰিছে ইয়াত আপোনালোকৰ যেনেদৰে আপোনালোকে এজৰ ক্ষেত্ৰত বেলেগ বিচাৰিছে, কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেলেগ বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 2 পৰা আদি কৰি গ্ৰেড 4 পৰ্যন্ত ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 2, গ্ৰেড 3 আৰু গ্ৰেড 4 পৰ্যন্ত আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব পাৰে ইন্টাৰেষ্টেড যদি হয়। ইয়াত আপোনালোকে দেখিব যে FCI ৰিক্ৰুটমেণ্ট 2024, ইয়াত আপোনালোকে দেখিব যে গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভৰ্তি মুকলি কৰি দিছে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 38 বছৰ হৈছে জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত। আৰু যিসমূহ SC ST হয়, PWBD হয়, তেনে ক্ষেত্ৰত আপোনালোকে ৰিলেক্সেশ্যন সমূহ লাভ কৰিব। যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব 43 ইয়াৰ্ছ পৰ্যন্ত। OBC কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব 41 ইয়াৰ পৰ্যন্ত। আৰু PWBD ৰ কাৰণে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব 48 ইয়াৰ পৰ্যন্ত। আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হৈছে fci.gov.in। আৰু ইয়াৰ আপোনাৰ দেখিব পাৰিছে FCI ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। সো অপৰচুনিটিটো আপোনালোকে ইন্টাৰেষ্টেড যদি হয় আবেদনসমূহ কৰি ল'ব পাৰিব। FCI ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে। মই এটা চমু আভাস দি দিছো fcirecruitment.com, ইয়াৰ পৰা আহিছে। জব ভেকেন্সি নেম হৈছে FCI ৰিক্ৰুটমেণ্ট 2024। অফিচিয়েল অথৰিটি মই আপোনালোকক জনাইছো ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো কয় FCI। আৰু মোড অফ এপ্লিকেশ্যন হৈছে অনলাইন যোগে কৰিব লাগিব। নাম্বাৰ অফ ভেকেন্সি আছে 33,566 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় FCI যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, যে খাদ্য বিভাগত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ এটা সোণালী সুযোগ, এটা সুবৰ্ণ সুযোগ। এই সুযোগটো আপোনালোকে মিছ নকৰিব। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব মই সেইটো আপোনালোক জনাই আছো। আপোনালোকে ৰেডি থাকক, কিয়নো আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই জনাই দিছো। ইয়াত আপোনালোকে দেখিব বিচাৰে আবেদনসমূহ ডিচেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ'ব। সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো পেমেন্ট কৰিব লাগিব। জেনেৰেল EWS OBC ৰ কাৰণে 800 টকাকৈ, SC SC PWD ওমেনৰ কাৰণে কোনো ফিজ পেমেন্ট কৰিব নালাগে। ওমেন মানে জেনেৰেল হওক SC SC হওক কোনো কথা নাই, মাত্ৰ জেনেৰেল আৰু OBC ৰ যিটো মেল কেণ্ডিডেট তেওঁলোকে পেমেন্ট কৰিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 10 পাছৰ পৰা ভেকেন্সি আছে, মই আপোনালোকক জনাইছোৱে। 10 পাছৰ পৰা ভেকেন্সি দেখিব যাব, 12 পাছৰ ভেকেন্সি আছে, গ্ৰেজুৱেশ্যনৰ ভেকেন্সি আছে। প্ৰত্যেকটোৰ ক্ষেত্ৰত চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব আপোনালোকে আবেদন কৰিবলৈ, কিয়নো আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটটো আপলোড দিব লাগিব। আৰু ভেকেন্সিসমূহ কোনটো কাৰণে কিমান ভেকেন্সি মুকলি কৰিছে মই আপোনালোকক আপডেটটো দি দিছো। এছিষ্টেণ্ট যিটো গ্ৰেড 3 ভেকেন্সি আছে তাৰ ক্ষেত্ৰত 4,500 পৰা 6,900 ভেকেন্সি মুকলি কৰিছে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ ক্ষেত্ৰত 1,600 পৰা 2,400 ভেকেন্সি মুকলি কৰিছে। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে 700 পৰা 900 ভেকেন্সি মুকলি কৰিছে। টাইপিষ্টৰ কাৰণে 500 পৰা 700 ভেকেন্সি মুকলি কৰিছে। ৱাটছমেনৰ কাৰণে 900 পৰা 1,800 ভেকেন্সি মুকলি কৰিছে। আদাৰ পোষ্টৰ কাৰণে 2,500 পৰা 3,600 ভেকেন্সি মুকলি কৰিছে। আদাৰ ভেকেন্সি ক্ষেত্ৰত পৰিছে আপোনালোকৰ যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সেইখিনি ক্ষেত্ৰত পৰিছে। আৰু ৱাটছমেনটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেন্সি ক্ষেত্ৰতো পৰিছে। আৰু যিটো MTS ৰ ভেকেন্সি যিটো মাল্টি টাস্কিং ষ্টাফ সেইটো আপোনালোকৰ
ট্ৰেকাৰ ভেকেঞ্চি ক্ষেত্ৰত পৰিছে টোটেল পোষ্ট আছে 33,566 ভেকেঞ্চি এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ এজ লিমিটটো উল্লেখ কৰি দিয়া আছে 18 পৰা 38 বছৰলৈকে আৰু লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব নটিফিকেশনটো আপোনালোকৰ ফুললি নটিফিকেশনটো ডিসেম্বৰ মাহৰ শেষৰ ফালে আহিব মানে ডিসেম্বৰ মাহতে এপ্লাই সমূহ চলি যাব আৰু আপোনালোকৰ ডিসেম্বৰত এপ্লাই সমূহ হ'ব বুলি অফিচিয়েল যোগে ঘোষণা কৰিছে আপোনালোকে fci.gov.in যেটো অফিচিয়েল ৱেবসাইট আছে তাত গৈ আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা কাৰণে সম্পূৰ্ণ ডিটেইলছটো ভালদৰে তাত fci.gov.in গৈ চাই ল'ব এটো ডিসেম্বৰ মাহৰ শেষৰ ফালৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব যেতিয়া আবেদনসমূহ হ'ব তেতিয়া মই আপোনালোকৰ ভিডিওটো বনাই দিম সো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক তেতিয়া আপোনালোকে সকলোকে আগত জবৰ আপডেটটো পাব বা এপ্লাই যেতিয়া হ'ব তেতিয়া সকলোকে আগত পাব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে আৰু লগতে ৰিটেন টেষ্ট হ'ব ইন্টাৰভিউ হ'ব আৰু ডকুমেন্টছ ভেৰিফিকেশন যোগে আপোনালোকৰ সিলেকশন সমূহ কৰা হ'ব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে পৰৱৰ্তী ভিডিওত লগ পাম